হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু ইণ্ডিয়ান জিঅ'গ্ৰাফী, ভাৰতৰ ভূগোল সম্পৰ্কে। আজিৰ ভিডিঅ'ত আমি অতি দৰকাৰী 15টা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্নসমূহ খুবেই দৰকাৰী। বিভিন্ন কম্পিটিটিভ এক্সামত ইতিমধ্যে এই প্ৰশ্নসমূহ দিয়া আছিল আৰু এই প্ৰশ্নসমূহ অসম চৰকাৰৰ দ্বাৰা আয়োজিত ADRE, APHC, DHS, DME, আসাম টেট, আসাম পুলিচ ABUEB বা SI এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। নিশ্চয়কৈ আপোনালোকে এই প্ৰশ্নসমূহৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰখিনি বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স ইজ চিটুৱেটেড ইন। ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স কোন ঠাইত অৱস্থিত? ইয়াত বিকল্প দি আছে বাংগালুৰু, মুম্বাই, নতুন দিল্লী, চেন্নাই। শুদ্ধ উত্তৰ কৰ্ণাটকৰ ৰাজধানী চহৰ বাংগালুৰুত ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স অৱস্থিত। এই প্ৰতিষ্ঠানটি 1909 চনত স্থাপন কৰা হৈছিল আৰু ইয়াত সক্ৰিয় সহযোগ কৰিছিল জামছেদজী টাটা আৰু ইয়াক টাটা ইনষ্টিটিউট নামেৰেও জনা যায়। বাংগালুৰু সম্পৰ্কে অন্য এটা প্ৰশ্ন আমাক দিয়া থাকে, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো, ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান, সেই ইছৰোৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, উইথ হুইচ কাণ্ট্ৰি ইণ্ডিয়া শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ? ভাৰতে কোনখন ৰাষ্ট্ৰৰ সৈতে আটাইতকৈ দীঘল সীমা চুই আছে বা স্পৰ্শ কৰি আছে? বিকল্প দিছে চীন, ভূটান, বাংলাদেশ আৰু নেপাল। এই বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে বাংলাদেশ। ভাৰতে সৰ্বমুঠ 7খন ৰাষ্ট্ৰৰ সৈতে সীমা স্পৰ্শ কৰি আছে আৰু আটাইতকৈ বেছি সীমা বাংলাদেশৰ সৈতে চুই আছে। কোন কেইখন দেশৰ সৈতে কিমান কিলোমিটাৰ সীমা আছে আমি পৰৱৰ্তী শ্লাইডত বিতংকৈ জানিম। বাংলাদেশৰ সৈতে ভাৰতৰ সীমা 4096.7 কিলোমিটাৰ, চীন দেশৰ সৈতে 3488 কিলোমিটাৰ, পাকিস্তানৰ সৈতে 3323 কিলোমিটাৰ, নেপালৰ সৈতে 1751 কিলোমিটাৰ, ম্যানমাৰৰ সৈতে 1643 কিলোমিটাৰ, ভূটানৰ সৈতে 699 কিলোমিটাৰ আৰু আফগানিস্তানৰ সৈতে 106 কিলোমিটাৰ। ভাৰত যিখিনি আমাৰ প্ৰতিবেশী যিখিনি ৰাষ্ট্ৰ আছে, যাৰ সৈতে সীমা চুই আছে, তাৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 15,106.7 কিলোমিটাৰ। এতিয়া গম পাইছে নহয় কোনকেইখন ৰাষ্ট্ৰ ভাৰতৰ সৈতে চুই আছে। গতিকে কেতিয়াবা পৰীক্ষাত আমাক দিব পাৰে যে নিম্নলিখিত কোনখন ৰাষ্ট্ৰ ভাৰতৰ সৈতে চুই থকা নাই। গতিকে এই নামকেইটা আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব, আপোনালোকে নিশ্চয় পৰীক্ষাত অতি সহজে উত্তৰসমূহ কৰিব পাৰিব। গতিকে অন্য এটা প্ৰশ্ন দিব পাৰে যে ভাৰতৰ সৈতে যিকেইখন ৰাষ্ট্ৰৰ সীমা চুই আছে, আটাইতকৈ কম সীমা কাৰ সৈতে চুই আছে? তেতিয়া উত্তৰ হ'ব আফগানিস্তানৰ সৈতে আৰু আটাইতকৈ বেছি সীমা চুই আছে বাংলাদেশৰ সৈতে। পৰৱৰ্তী প্ৰশ্ন, ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST ইজ হাউ ফাৰ এহেড অফ গ্ৰীণউইচ ষ্টেণ্ডাৰ্ড টাইম GST? গ্ৰীণউইচ মানসময়তকৈ ভাৰতীয় মানসময় কিমান আগবঢ়া? ইয়াত আমাক যিখিনি বিকল্প দিছে তাৰ শুদ্ধ বিকল্প হ'ব অপশ্যন C, 5 hours 30 minutes। গ্ৰীণউইচ যিটো মান সময়, সেই সময়তকৈ ভাৰতীয় সময় 5.5 ঘণ্টা, 5 ঘণ্টা 30 মিনিট আগবঢ়া হয়। পৰৱৰ্তী প্ৰশ্ন, দ্য হাইয়েষ্ট পিক অফ দ্য হিমালয়াজ ইন ইণ্ডিয়া ইজ ইন। ভাৰতত অৱস্থিত হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনখন ৰাজ্যত অৱস্থিত? এতিয়া কথাটো হ'ল যে হাইয়েষ্ট পিক অফ দ্য হিমালয় যদি কওঁ, হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট। কিন্তু সেই মাউণ্ট এভাৰেষ্ট আচলতে ভাৰতত অৱস্থিত নহয়। এতিয়া ভাৰতত যিখিনি সৰ্বোচ্চ শৃংগ আছে হিমালয় পৰ্বতমালাৰ, সেইখন কোন ৰাজ্যত অৱস্থিত? ইয়াত চাওক বিকল্প হৈছে গুজৰাট, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ আৰু ছিকিম। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ছিকিম। ছিকিম শুদ্ধ উত্তৰ হোৱাৰ কাৰণটো আমি জানি লওঁ যে ভাৰতত অৱস্থিত হিমালয় পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগৰ নাম হৈছে কাঞ্চনজংঘা আৰু ইয়াৰ উচ্চতা হৈছে 8586 মিটাৰ আৰু ই ছিকিমৰ, ভাৰতৰ ছিকিম আৰু নেপালত অৱস্থিত। কাৰণ আমাৰ প্ৰশ্ন দিছিল যে ভাৰতত অৱস্থিত হিমালয় পৰ্বতমালাৰ যিটো শৃংগ আছে, সৰ্বোচ্চ শৃংগ, সেই শৃংগ কোন ৰাজ্যত আছে? তেতিয়া উত্তৰ হ'ব ছিকিমত ৰাজ্য।
and it is the world's third highest mountain আৰু ই হৈছে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ পৰৱৰ্তী প্ৰশ্ন which of the following is the largest freshwater lake of India ভাৰতৰ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদৰ নাম কি পুলিকেট চিল্কা উলাৰ আৰু বেম্বা নদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে উলাৰ হ্ৰদ হৈছে ভাৰতৰ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ As per 2011 census, which is the least populated state of India? 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি ছিকিম গোৱা অৰুণাচল প্ৰদেশ হাৰিয়ানা এই শুদ্ধ উত্তৰ হৈছে ছিকিম ৰাজ্য হৈছে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য আৰু যদি কোৱা হয় মাটিকালিৰ ফালৰ পৰা ক্ষুদ্ৰতম ৰাজ্য তেন্তে হ'ব গোৱা যদি কোৱা হয় মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য তেন্তে উত্তৰ হ'ব ৰাজস্থান আৰু কোৱা হয় জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য তেন্তে উত্তৰ প্ৰদেশ যদি ইয়াত আমাক দিছিল জনসংখ্যাৰ ফালৰ পৰা ক্ষুদ্ৰতম ৰাজ্য তেন্তে হ'ব ছিকিম আৰু যদি কোৱা হয় জনসংখ্যাৰ ফালৰ পৰা বৃহত্তম ৰাজ্য তেন্তে উত্তৰ প্ৰদেশ এই ছিকিম ৰাজ্যৰ ৰাজধানী হৈছে গেংটক অন্য এটা প্ৰশ্ন আমাক দিব পাৰে যে ভাৰতৰ যিখিনি ৰাজ্য আছে এই ৰাজ্যসমূহৰ মাজত জনসংখ্যাৰ হিচাপত অসমৰ স্থান কিমান Rank of Assam among Indian state in terms of population 15th জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান 15 নম্বৰ আৰু যদি কয় মাটিকালিৰ ফালৰ পৰা Rank of Assam among Indian state in terms of area তেতিয়া উত্তৰ হ'ব 16th 16 নম্বৰ স্থানত আছে এই প্ৰশ্ন কেতিয়াবা আমাৰ পৰীক্ষাত দিয়া দেখা যায় পৰৱৰ্তী প্ৰশ্ন In which state or union territory is the Karakoram Pass located? ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰাকোৰাম গিৰিপথ অৱস্থিত আমাক বিকল্প হিচাপে দিয়া আছে ৰাজস্থান অৰুণাচল প্ৰদেশ জম্মু কাশ্মীৰ লাডাখ শুদ্ধ উত্তৰ লাডাখ ভাৰতৰ বৃহত্তম মাটিকালি ফালৰ পৰা বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত কাৰাকোৰাম গিৰিপথ অৱস্থিত আৰু এইটো হৈছে ইট ইজ দ্য হাইয়েষ্ট পাছ ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ গিৰিপথ হৈছে কাৰাকোৰাম গিৰিপথ ইয়াৰ উচ্চতা হৈছে 5654 মিটাৰ আৰু এই কাৰাকোৰাম গিৰিপথে কাৰাকোৰাম পাছ যেটো আছে ইয়ে ভাৰতক তিব্বতৰ সৈতে সংযোগ কৰায় নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশৰ চাংলং ডিষ্ট্ৰিক্ট বা চাংলং জিলাত এই নামদফা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত The Film and Television Institute of India FTII is located in কোন ঠাইত Film and Television Institute of India অৱস্থিত আহমেদাবাদ পুনে কলকাতা হায়দৰাবাদ শুদ্ধ উত্তৰ হৈছে মহাৰাষ্ট্ৰ ৰাজ্যৰ পুনেত Film and Television Institute of India অৱস্থিত আৰু এই প্ৰতিষ্ঠানটি 1960 চনত স্থাপন কৰা হৈছে আৰু এই প্ৰতিষ্ঠানটি মিনিষ্ট্ৰি অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিঙৰ অধীনত কাৰ্য সম্পন্ন কৰে Which city is known as Steel City of India কোনখন চহৰক ভাৰতৰ ষ্টীল নগৰ নামেৰে জনাজাত পাটনা দুৰ্গাপুৰ সালেম জামশেদপুৰ শুদ্ধ উত্তৰ হৈছে জামশেদপুৰ আৰু এই জামশেদপুৰ ঝাৰখণ্ড ৰাজ্যৰ এটি জনপ্ৰিয় চহৰ Which Indian state has the longest coastline ভাৰতৰ কোনখন ৰাজ্যৰ দীৰ্ঘতম উপকূল আছে ঝাৰখণ্ড গুজৰাট ওড়িশা কেৰালা শুদ্ধ উত্তৰ হ'ব গুজৰাট ৰাজ্যৰ ভাৰতৰ দীৰ্ঘতম উপকূল আছে আৰু গুজৰাট ৰাজ্যৰ যিখিনি উপকূল আছে ইয়াৰ দৈৰ্ঘ্য আনুমানিক 1600 কিলোমিটাৰ approximately Question number 12 Which Indian state is known as land of rising sun ভাৰতৰ কোনখন ৰাজ্যক সূৰ্যোদয়ৰ ভূমি বুলি জনা যায় মণিপুৰ নাগালেণ্ড মিজোৰাম অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ সম্পৰ্কে আমাক অন্য এটা প্ৰশ্ন দিয়া দেখা যায় যে যদি কোৱা হয় যে 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম তেন্তে উত্তৰ হ'ব অৰুণাচল প্ৰদেশ ভাৰতৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত ঠাই কিবিটু ই অৰুণাচল প্ৰদেশত অৱস্থিত অন্য এটা প্ৰশ্ন আমাক কেতিয়াবা দিয়ে ল্যান্ড অফ ৰাইজিং সান কোনখন দেশক ল্যান্ড অফ ৰাইজিং সান বা সূৰ্য উদয়ৰ দেশ বুলি জনা যায় তেন্তে উত্তৰ হ'ব জাপান আৰু যদি কোৱা হয় ল্যান্ড অফ মিডনাইট সান তেন্তে উত্তৰ হ'ব নৰৱে Which Indian state is the highest producer of coffee
ভাৰতৰ সবাতোকৈ বেছি কফি উৎপাদনকাৰী ৰাজ্যৰ নাম কি? মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, পশ্চিমবংগ। শুদ্ধ উত্তৰ হৈছে কৰ্ণাটক ৰাজ্য হৈছে ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য। কটক চিটি ইজ লোকেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? কটক চহৰ ভাৰতৰ কোনখন নদীৰ পাৰত অৱস্থিত? মহানদী, কাবেৰী, কৃষ্ণা, হুগলী। শুদ্ধ উত্তৰ হৈছে মহানদীৰ পাৰত অৱস্থিত হৈছে কটক চহৰ। Cuttack is the second largest city in the Orissa state and it is also previous capital of Orissa state. Orissa ৰাজ্যৰ পূৰ্বৰ যিটো ৰাজধানী বৰ্তমান ৰাজধানী হৈছে ভুৱনেশ্বৰ। ইয়াৰ পূৰ্বে ওড়িশা ৰাজ্যৰ ৰাজধানী আছিল কটক আৰু ই হৈছে ওড়িশা ৰাজ্যৰ দ্বিতীয় বৃহত্তম চহৰ। কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন। দ্য অল্ডেষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া ইজ এট? ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ক'ত অৱস্থিত? পাৰাদ্বীপ, ওড়িশা, ডিগবৈ, আছাম, হালদিয়া, কলকাতা এণ্ড নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ ডিগবৈ। ই হৈছে ভাৰতৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তুখিনি আৰু ইয়াৰ উপস্থাপন কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু পৰৱৰ্তী ভিডিঅ'টো কোনটো বিষয়ত হোৱাটো বিচাৰিছে আমাক জনালে ভাল পাম। আমি সেই বিষয় সম্পৰ্কে এটি ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। আপোনালোকলৈ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।